কেনেকুৱা ধৰণৰ বিষয়ে আলোচনা কৰা হৈছে কি ক'ব আমাৰ কৰ্মীসকলে আমি যিটো মৰ্যাদা পাব লাগে গণতন্ত্ৰৰ প্ৰতি আকৃষ্ট হৈছে আমি যিখিনি সন্মান পাব লাগে 1996 চনৰ পৰা আমাৰ বিধায়ক নাই বিভিন্ন সময়ত পোৱা নাই কিছুদিনৰ পৰা এই প্ৰজন্মই আকৃষ্ট হয় তেওঁলোকে আঞ্চলিকতাবাদ তেওঁলোকে কাম কৰাৰ তেওঁলোকে আদৰণি জনাইছোঁ আৰু ইয়াত আপোনালোকক আপোনাক ভাষণ গ্ৰহণ কৰি আপুনি বৰক্ষেত্ৰী সমষ্টিত অগ্ৰগৰ বাবে এইবাৰ বিচৰা দেখা গৈছে আৰু আপোনালোকে জানে যে 26লৈকে আমাৰ মিত্ৰতা আছে আমি ডেফিনেটলি কাম কৰিছোঁ 26 চনৰ নিৰ্বাচনত অসম পৰিষদে বৰক্ষেত্ৰী সমষ্টিত নিৰ্বাচন জিকিব পৰাকৈ বা বিধায়ক জিকিব পৰাকৈ আজি যি গতিত যাই আছে ই অক্ষুণ্ণ ৰাখিব পাৰিব আমি 26ত আপোনালোকে বৰক্ষেত্ৰীটো অগ্ৰব বিচাৰে মিত্ৰতাৰ পিছত আমি ইয়াতে কাম কৰি আমি দলীয় নেতৃবৃন্দক আমি যিধৰণে কাম কৰিছোঁ আমি কামখিনি আমি জনাম বা দলীয় নেতৃবৃন্দই আমাৰ ওপৰত নজৰ ৰাখিছে ইতিমধ্যে গতিকে আমাৰ বিশ্বাস দলীয় নেতৃবৃন্দ 26 যিহেতু দুবাৰকৈ অসম গণ পৰিষদে ইয়াতে বিধায়ক জিকিছে গতিকে আমাৰ বিশ্বাস আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ 26 আমাক ইয়াত মানে আজি ৰাজনৈতিক কৰ্মশালাখন আপোনালোকৰ আচলতে ৰণচালি বুলি ক'ব পাৰি নেকি 26ৰ কাৰণে আজি ৰাজনৈতিক কৰ্মশালাখনে এক পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আহি আছে দ্বিতীয় কথা হ'ল কি আমি বিভিন্ন প্ৰান্তৰ পৰা যুৱ পৰিষদৰ ল'ৰাসকলে আমাৰ দলৰ প্ৰতি আকৃষ্ট হয় তেওঁলোকে আমাৰ দলত যোগদান কৰিছে তেখেতসকলক আমি বহুত নতুন কৰ্মী আছে তেখেতসকলক আমি ৰাজনৈতিক প্ৰশিক্ষণ দিয়াৰ বাবে ৰাজনৈতিক দল এটাত আহিবলৈ স্কুল কলেজৰ সম্পাদক বা স্কুল কলেজত কাম কৰি থকা ল'ৰাবিলাকো আহিছে ছোৱালীবিলাকো আহিছে তেওঁলোকক ৰাজনৈতিকভাৱে কাম কৰাৰ কাৰণে আমি ইয়াত এটা জাষ্ট যিহেতু কিছুদিন পিছতে উপ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে বঙাইগাঁৱৰ আপোনালোকৰ এগৰাকী বিধায়ক আছে তেওঁ ইতিমধ্যে এমপি হ'ল বঙাইগাঁওখন কি হ'ব চৰ্চা চলি আছে বিজেপিয়ে খেলিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে য'ত আমাৰ বিধায়ক আছে দিব দলৰ অতি জ্যেষ্ঠ নেতা আপুনি ডাঙৰীয়া আছে তেখেতসকলে তেওঁলোকে বিবেচনা কৰি পাৰ্টিকে বাদ দিয়ে দিব কিন্তু এইটো অসম গণ পৰিষদ 100% নিশ্চিত নিৰ্বাচন হ'ব বঙাইগাঁও সমষ্টি কৰিছে আৰু ইয়াৰ দ্বাৰা আপোনালোকে আচলতে বৰক্ষেত্ৰী সমষ্টিটো আপোনালোকে দাবী কৰিছে কি ক'ব বৰক্ষেত্ৰী সমষ্টিটো আমি বিচাৰিম ইতিমধ্যে আমাৰ গুণাগুণি শতাধিক নতুন তেওঁলোকক আমি প্ৰশিক্ষণ দিয়াৰ কাৰণে দৰে জ্যেষ্ঠ নেতাসকলে তেওঁলোকক দিছে আগন্তুক নিৰ্বাচন সম্পন্ন কেনেকৈ এটা দল কৰিব লাগে আমি এই শক্তিটোকে সৰগত কৰি এই শক্তিটোকে 2026ত আমি বৰক্ষেত্ৰী সমষ্টিত অসম গণ পৰিষদ দলে মাত দিয়াটো বিচাৰিম ক'ৰবাত আপোনাৰ চৰকাৰী আঁচনিৰ পৰা অগ্ৰগত কৰ্মীসকল বঞ্চিত হৈছে নেকি ভাষণ গ্ৰহণ কৰি কথাটো বঞ্চিত হৈ আছে মানে মিত্ৰদল বিজেপি আপোনালোকক বঞ্চিত কৰিছে নিশ্চিতভাৱে মই আগতে কৈছোঁ মিত্ৰতা মানে আত্মসমৰ্পণ কৰ্মী আছে আপোনালোকৰ সভাত শুনিছে যিখিনি আমাৰ পাব লাগিছিল মিত্ৰদলৰ পৰা নোপোৱা বুলি ল'ব সিমানখিনিলৈকে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।